ইফালে বানপীড়িতলৈ সহায়ৰ হাত সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ চৰাইদেউ এই জিলা দুখনৰ বন্যাতৰ কাষত থিয় দিছে সংগঠনটোৱে দিনে নিশাই বান সাহায্য বিতৰণ অব্যাহত ৰাখিছে আটাছুৱে দিনৰ ভাগত বান বিধ্বস্ত এলেকাসমূহলৈ বিভিন্ন খাদ্য সামগ্ৰী বস্ত্ৰ আদি বিতৰণ কৰিছে নিশাৰ ভাগত বহু পৰিয়ালক আটাছু কৰ্মীসকলে ৰান্ধি আহাৰ যোগান ধৰি মানৱীয়তা নিদৰ্শন দাঙি ধৰিছে বানত ক্ষতিগ্ৰস্তসকলৰ বাবে 100 বিঘা ভূমিত কঠীয়া সিঁচাৰো চেষ্টা আটাছুৰ এনেকুৱা এটা পৰিৱেশ শিৱসাগৰ চৰাইদেউবাসী ৰাইজে কেতিয়াও দেখা নাছিল গতিকে এই সময়ত তেখেতসকলৰ যি আৰ্তনাদ হৈছে এই আৰ্তনাদক সহযোগ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে যিদৰে আহিছে টাই আহোম ছাত্ৰ সন্থায়ো কিন্তু প্ৰথম দিনাৰ পৰা আমি যোগাযোগ কৰি বান সাহায্য বিতৰণকে ধৰি তেখেতসকলক যিমানখিনি পাৰোঁ সহযোগ কৰিবৰ কাৰণে আমি লাগি আছোঁ শিৱসাগৰ জিলা সমিতি ডিব্ৰুগড় তিনিচুকীয়া গোলাঘাট নগাঁও প্ৰতিখন জিলা সমিতি উদ্যোগত কিন্তু আমি বান সাহায্য বিতৰণ কৰিবৰ কাৰণে যত্ন কৰিছোঁ খাদ্য সামগ্ৰী চেনিটাৰী পেড মমবাতি ঔষধ পাতি অন্যান্য যিমানখিনি সামগ্ৰী আমি দিব পাৰোঁ ফেনাইল আঁঠুৱা কাপোৰ কানি বস্ত্ৰ সকলোখিনি আমি দিবলৈ যত্ন কৰি আহিছোঁ কাৰণ আমি প্ৰতিদিনাই দিনৰ পোহৰত দুখন তিনিখনকৈ গাঁও আমি বিবেচনা কৰি বাছি লৈ তাত আমি সামগ্ৰীসমূহ বিতৰণ কৰিবলৈ যত্ন কৰি আহিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজকো আমাৰ দৰে বিতৰণ কৰাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।